কালিৰ যিটো বন্ধ আমাৰ নাগৰিকত্ব বিধৰ ওপৰত ইছ্যু আনি অসম বন্ধ যিটো ডাকিছে, আমি হাইলাকান্দি জিলাৰ আমি দুইজন MLA ইয়াত আছোঁ, আলগাপুৰ আৰু কাটলিচৰা। আমাৰ হাইলাকান্দিৰ MLA ষ্টেচনত আছে। আমি তিনিজনেই এইটো বন্ধ পুৰা 100% সমৰ্থন জনাইছোঁ। কাৰণ এইটো বিল যিটো আহিছে, আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ৰামনগৰত ভাষণত যিবিলাক কথা কৈছে, তাৰ পাছত আমি দেখিছোঁ যে পুৰা অসমত জুই লাগি গৈছে। আজি অসম গণ পৰিষদ দলক এই চৰকাৰৰ পৰা উতৰি গৈছে। এই যিটো বিলৰ কথা কৈছে, পুৰা অসমত এতিয়া এটা অশান্তি বিৰাজ কৰিছে। আজি আমাৰ বৰাকত যিটো অৱস্থা আপোনালোকে চাওক, যে আমি বৰাকৰ আদি খিলঞ্জীয়া, অসমত অসমীয়া ভাষাত যেনেকৈ খিলঞ্জীয়া, বৰাকত আমি খিলঞ্জীয়া। আজি যদি এই বিলটো আহে, এতিয়া আমাৰ অৱস্থাটো কি হ'ব? আমি সংখ্যালঘু হৈ যাব। তাই কাৰণত এই বিলটো নাহে। ধৰ্মৰ ভিত্তিত একো বিল আহিব নালাগে। আজি ভাৰতবৰ্ষ এটা গণতন্ত্ৰ দেশ। ইয়াত যিটো আজি সংবিধানে যিটো ৰাইট দিছে, এইটো গোটেই ধৰ্মাৱলম্বীক একেই অধিকাৰ দিছে। কিন্তু আজি ইলেকশ্যনৰ যিটো কাৰ্ড খেলি আছে ভাৰতীয় জনতা পাৰ্টি, আমাৰ হিমন্ত বিশ্ব ডাঙৰীয়া, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, এই যিটো বৰাকত আহি যিটো কৰিছে, এইটো পুৰা অসমৰ কাৰণত এটা অশান্তি বিৰাজ কৰিছে। সেই কাৰণত অহাকালি যিটো বন্ধ হ'ব, এইটো আমি 100% সমৰ্থন কৰিছোঁ। অহাকালি পুৰা হাইলাকান্দি বন্ধ হ'বই হ'ব।